সকলোকে নমস্কাৰ জনাই আজি আমি কাৰেক্টাৰ ইৰছৰ প্ৰথমটো ভাগ আৰম্ভ কৰিব লৈছোঁ। কাৰেক্টাৰ ইৰছত প্ৰায় আহি থকা কিছুমান এক্সাম্পল লৈ আমি আজি ভিডিঅ'টো আৰম্ভ কৰিম। কাৰেক্টাৰ ইৰছ মানে তোমালোকে বুজিব লাগিব যে এনে কিছুমান কুৱেশ্যন পৰীক্ষাত আহিব যিবোৰ কুৱেশ্যনত ইংৰাজী বাক্য আমাৰ ভুল হৈ থাকিব, বাক্যবিলাক আমি শুদ্ধ কৰিব লাগে। প্ৰায় আহি থকা কিছুমান এনে এক্সাম্পল আমি আজি কৰিম, সকলোৱে মন দি চাবা। বাক্যটোত লিখা আছে যে আই পেইড 100 rupees ফৰ দ্য চাৰ্ট। বাক্যটোৱে আমাক কি বুজাব বিচাৰিছে? যে বাক্যটোৱে আমাক বুজাব বিচাৰিছে যে চাৰ্টটোৰ বাবদ মই 100 টকা পৰিশোধ কৰিছিলোঁ। ইয়াত 100 rupees কৈছে, অৰ্থাৎ আমি বুজি পালোঁ যে 100 টকা পৰিশোধ কৰিছে, কিন্তু 100 টকা বুলি কওঁতে ইয়াত ওৱানটো নাই, অৰ্থাৎ 100 rupees ফৰ দ্য চাৰ্ট হ'ব। অৰ্থাৎ I paid 100 rupees for the shirt. অৰ্থাৎ বাক্যটো হ'ব I paid 100 rupees for the shirt. ইয়াৰ পাছৰ বাক্যটোত আছে he insist on me to accompany him. বাক্যটোৱে আমাক বুজাব বিচাৰিছে যে তেওঁক সং দিবৰ বাবে সি বহুত জোৰ কৰিছিল, অৰ্থাৎ সি জোৰ কৰিছিল যে তেওঁ সং পাবৰ বাবে। বাক্যটোত কি হ'ব? হি ইনচিষ্ট অন মোৰ, অৰ্থাৎ মাই, ইয়াত টুটো প্ৰয়োজন নাই। একম্পেনীটো একম্পেনী অৰ্থাৎ কণ্টিনিউৱাছ ফৰ্ম হ'ব, একম্পেনিং হিম, এইটো কণ্টিনিউৱাছ ফৰ্ম কৰিব লাগিব। ইয়াত টুটো প্ৰয়োজন নাই। হি ইনচিষ্ট অন মাই একম্পেনিং হিম। এতিয়া বাক্যটো শুদ্ধ হ'ব যে কি তেওঁ সং দিবৰ বাবে, অৰ্থাৎ তেওঁ সং পাবলৈ সি বহুত জোৰ কৰিছিল। তাৰ পাছৰ বাক্যটো আছে লেট আছ হিয়াৰ হিজ স্পীচ, যে আমাক শুনিব কোৱা হৈছে তেওঁ কি কৈছে, তেওঁ কোৱা কথাখিনি আমাক শুনিব কোৱা হৈছে। এতিয়া ইয়াত কি ভুল হৈ আছে? আমি শুনা ইংৰাজী কি? শুনা ইংৰাজী দুটা, এটা হিয়াৰ, এটা লিচন। এতিয়া লিচন ক'ত ব্যৱহাৰ হয় আৰু হিয়াৰ ক'ত ব্যৱহাৰ হয় সেইটো আমি জানিব লাগিব। এতিয়া আমি সাধাৰণতে লিচন মানে যে কোনোবা এজনে কথা কৈ আছে, সেই কথা কোৱাখিনি আমি শুনিবৰ বাবে লিচন ব্যৱহাৰ কৰা হয়। ক'ৰবাত দূৰৈত কিবা গান বাজি আছে বা দূৰৈত কিবা এটা শব্দ হৈ আছে, এই দূৰৈৰ শব্দটো শুনিবৰ বাবে, দূৰৈত থকা শব্দটো শুনিবৰ বাবে আমি প্ৰায় হিয়াৰ ইউজ কৰোঁ। আৰু ওচৰত আমি কিছুমান শব্দ কোৱা কথা বা কিছুমান ওচৰৰ কথা আমি শুনিবৰ বাবে প্ৰায় লিচন ব্যৱহাৰ কৰা হয়। সেইটো মনত ৰাখিবা। লেট আছ লিচন হিজ স্পীচ, লেট আছ লিচন টু হিজ স্পীচ, অৰ্থাৎ লেট আছ লিচন, লিচন হ'ব, লিচন টু হিজ স্পীচ, তেওঁ কোৱা কথাখিনি আমাক শুনিবলৈ কোৱা হৈছে। ইয়াত হিয়াৰ ঠাইত লিচন হ'ব আৰু প্ৰিপ'জিশ্যন টু ব্যৱহাৰ হ'ব। নেক্সট বাক্যটোত আছে আই ন' হিম ফৰ এ লং টাইম। এই বাক্যটোত সম্পূৰ্ণ টেন্সৰ ভুল আছে। ইয়াত টেন্সৰ ভুল কেনেকৈ কৈ থৈছে, পাছত আমি তোমালোকৰ সহায় সহযোগিতা পালে টেন্সৰ ওপৰতো ভিডিঅ' বনাম। এতিয়া ইয়াত থুলমূলকৈ কৈছোঁ, এই বাক্যটো আমি প্ৰেজেণ্ট পাৰফেক্ট ফৰ্মত লিখিব লাগিব। আমি কেনেকৈ গম পালোঁ? ইয়াত আমি দেখিছোঁ যে ফৰ দি এটা সময় দিয়া আছে, এটা দীঘলীয়া সময় দিয়া আছে, আৰু ন' KNOW ন', এই ন' শব্দটোত আমি ING প্লাছ কৰিব নোৱাৰোঁ। এতিয়া চাবলৈ গ'লে এই বাক্যটো আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ ফৰ্ম হ'ব লাগিছিল, কিন্তু যিহেতু KNOW ন', এই ন' শব্দটোত আমি ING প্লাছ কৰিব নোৱাৰোঁ। এটা কথা কৈ থৈ যাওঁ, চিন্স বা ফৰ থাকি যদি আমি
সময় উল্লেখ থাকে বাক্য এটাত তেতিয়াহ'লে আমি সেই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ ফৰ্মত লিখিব লাগে কিন্তু এনে কিছুমান ৱৰ্ড আছে যিবোৰ ৱৰ্ডত ফৰ বা চেঞ্জ থাকি সময় দিয়া থাকিলেও আমি ING প্লাছ কৰিব নোৱাৰোঁ যেনে কিছুমান ৱৰ্ড আছে যেনে ন' চি হিয়াৰ মিট আমি টেন্সৰ পাৰ্টটো যদি আমি তোমালোকৰ পৰা সহায় সহযোগিতা পাওঁ টেন্সৰ ওপৰত মই ভিডিঅ' বনাম এতিয়া মই থুলমূলকৈ কথাটো ক'লোঁ এই বাক্যটো চোৱা যে আই ন' হিম ফৰ এ লং টাইম ইয়াত দিয়া আছে ফৰ দি সময় আৰু আমি গম পালোঁ যে ন' শব্দটো ING প্লাছ নহয় সেইটো অনলি আমি প্ৰেজেণ্ট পাৰফেক্ট ফৰ্মত লিখিলে হৈ যাব অৰ্থাৎ আই হেভ known I have known him for a long time এটা আমি I have known him for a long time লিখিব লাগিব অৰ্থাৎ প্ৰেজেণ্ট পাৰফেক্ট ফৰ্মত টেন্সৰ ওপৰত যেতিয়া যদি তোমালোকৰ সহায় সুবিধা পাওঁ যদি ভিডিঅ' বনাওঁ তেতিয়া মই টেন্সৰ ওপৰত ভিডিঅ' বনাম যদি তোমালোকে কোৱা তাৰ 5 নম্বৰ বাক্যটোত লিখা আছে that boy does not even know the alphabets এতিয়া বাক্যটো দেখাৰ সম্পূৰ্ণ শুদ্ধ একো ভুল নাই কিন্তু ভুল হৈ আছে কি এলফাবেটছ তুমি ৱৰ্ডটো চাব লাগিব বাক্য কিছুমান যেনেকুৱা বাক্য দিব যিবিলাকত আমাৰ স্পেলিঙো খেলি মেলি থাকিব পাৰে স্পেলিং তেনেকৈ খেলি মেলি নিদিয়ে তো কেনেকুৱা ধৰণৰ খেলি মেলি দিয়ে চোৱা যে ইয়াত দিয়া আছে এলফাবেটছ শব্দটোত এছ এটা লগাই থৈছে এলফাবেট মানে কি যে ইংৰাজী বৰ্ণখিনিক আমি ইংৰাজীত এলফাবেট বুলি কওঁ এতিয়া অলৰেডি এলফাবেটটো এটা বহু বচন এটা প্লুৰেল নাম্বাৰে হয় এটা বহু বচন শব্দই হয় এতিয়া যিহেতু এই শব্দটো বহু বচন এলফাবেট হয় এতিয়া এছটো কোনো প্ৰয়োজন নাই এটা অৰ্থাৎ ডেড বয় does not even know the alphabet ইয়াত এছটোৰ প্ৰয়োজন নাই নেক্সট বাক্যটো দিয়া আছে উই ৰিচ দ্য ষ্টেচন টাইমলি এতিয়া বাক্যটো আমি কি বুজাইছে যে উই ৰিচ দ্য ষ্টেচন টাইমলি আমি সময়মতে ষ্টেচন পাইছিলোঁগৈ হয়নে উই ৰিচ দ্য ষ্টেচন টাইমলি আমি সময়মতে ষ্টেচন পাইছিলোঁ অৰ্থাৎ সময়ৰ ভিতৰত আমি গৈ ষ্টেচন পাইছিলোঁগৈ আচল বাক্যটো সেইটো অৰ্থাৎ কি ভুল হৈ আছে উই ৰিচড দ্য ষ্টেচন সময়ৰ ভিতৰত অৰ্থাৎ ইন টাইমলি নহয় সেইটো মনত ৰাখিবা নেক্সট দিয়া আছে দে লেফট দ্য হোটেল উইথ বেগ এণ্ড বেগেজ অৰ্থাৎ বাক্যতে কি বুজাইছে টালি টোপোলালৈ সিহঁত হোটেলখন এৰিছিল মনত ৰাখি থবা যে বেগ এণ্ড বেগেজ এই শব্দটোৰ আগত কেতিয়াও উইথ ব্যৱহাৰ নহয় এতিয়া বাক্যটো হ'ব দে লেফট দ্য হোটেল বেগ এণ্ড বেগেজ বাক্যটো এইদৰে লিখিব লাগিব নেক্সটটো দিয়া আছে ইফ ইট উইল ৰেইনছ উই উইল নট গ' আউট এই বাক্যটো আমি টেন্সৰ খেলি মেলি অৰ্থাৎ ইয়াত আমি বাক্যটো দেখাতে ভুল লাগিছে কিয় এইফালে উইল লিখা আছে এইফালে উইল লিখা আছে বাক্যটো আমাৰ শুদ্ধ কৰিব লাগিব টেন্সৰ ওপৰত নিৰ্ভৰ কৰি অৰ্থাৎ ইফ ইট ৰেইনছ উই উইল নট গ' আউট যদি বৰষুণ দি আছে আমি বাহিৰলৈ যাব নোৱাৰোঁ যদি বৰষুণ দি আছে আমি বাহিৰলৈ যাব নোৱাৰোঁ এই ধৰক কাৰোবাক কোৱা বাক্য কোনোবা এজনে এতিয়া বৰষুণ দি আছে অৰ্থাৎ প্ৰেজেণ্ট টেন্স ইফ ইট ৰেইনছ অৰ্থাৎ আমাৰ ইয়াত উইলৰ প্ৰয়োজন নাই প্ৰেজেণ্ট টেন্স প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখা হৈছে ইফ ইট ৰেইনছ নেক্সট উই উইল নট গ'
আউট এইটো বাক্যটো এনেকৈ লিখিব লাগিব অৰ্থাৎ এইটো প্ৰেজেণ্ট ইণ্ডিপেণ্ডেঞ্চত লিখিছোঁ বাকী বাক্য ঠিকে আছে অৰ্থাৎ যদি বৰষুণ দি আছে আমি বাহিৰলৈ যাব নোৱাৰোঁ কৈছে নেক্সট দিছে হি অফাৰ্ড মি এ 10 rupees নোট এইটো কি হৈছে বাক্যটো যে সি মোক 10 টকা এটা অফাৰ কৰিছে অৰ্থাৎ 10 টকা এটা সি মোক দিছে হি অফাৰ্ড মি কি ভুল আছে ক'ব পাৰিবানে 10 rupee নোট ইয়াত আমাক এছটো প্ৰয়োজন নাই ঠিক আছে অৰ্থাৎ ইয়াত এইটো বহু বচন কৰি থৈছে বহু বচন কৰাৰ প্ৰয়োজন নাই 10 rupee 10ৰ লগত সদায় ৰুপি হয় 10 rupees নহয় সেইটো মনত ৰাখিবা 10 rupee নোট নেক্সট বাক্য দিয়া আছে one of his family members live in Chennai. One of his family members lives in Chennai. বাক্যটোৰ অৰ্থ অসমীয়াত আমি উলিয়াই ল'ব লাগিব যে তেওঁৰ পৰিয়ালৰ এজন সদস্য চেন্নাইত বসবাস কৰে তেওঁৰ পৰিয়ালৰ এজন সদস্য চেন্নাইত বসবাস কৰে ইয়াত বাক্যটো কি ভুল হৈ আছে যিহেতু পৰিয়ালৰ তেওঁ এজন সদস্য তাত ছিংগুলাৰ তাৰ আমি আকৌ মেম্বাৰ্ছটো প্লুৰেল ফৰ্ম লগাই one of his কোনো দৰকাৰ নাই সেইকাৰণে এই বাক্যটো কি ক'ব লাগিব আমি ওৱান অফ হিজ ফেমিলি মেম্বাৰ লিভছ ইন চেন্নাই লিখিব লাগিব ইয়াত আমি মেম্বাৰ্ছৰ এছটো অঁতৰাই অনলি মেম্বাৰ কৰিব লাগিব ওৱান অফ হিজ ফেমিলি মেম্বাৰ লিভছ ইন চেন্নাই যে তেওঁৰ পৰিয়ালৰ এজন সদস্য চেন্নাইত বসবাস কৰে one of his family member lives in Chennai তেওঁ পৰিয়ালৰ এজন সদস্য চেন্নাইত বসবাস কৰে আমি এছটো নিলিখি অকল মেম্বাৰ লিখিলে হ'ব অৰ্থাৎ ছিংগুলাৰ ফৰ্ম লিখিলে হ'ব প্লুৰেল ফৰ্ম মেম্বাৰ্ছ এছটো বাদ দি ছিংগুলাৰ ফৰ্ম মেম্বাৰ লিখিলে হ'ব অৰ্থাৎ তেওঁ পৰিয়ালৰ এজন সদস্য lives in Chennai তেওঁ পৰিয়ালৰ সদস্য অৰ্থাৎ আমি বাক্যটো বুজি পালোঁ যে পৰিয়ালৰ এজন সদস্য তেওঁ পৰিয়ালৰ এজন সদস্য চেন্নাইত বসবাস কৰে ছিংগুলাৰ কাৰণে মেম্বাৰ হ'ব নেক্সট দিয়া আছে টেল মি তাৰ পাছৰ কুৱেশ্যনটো দিয়া আছে টেল মি ৱেৰ ইজ দ্য পোষ্ট অফিচ টেল মি ৱেৰ ইজ দ্য পোষ্ট অফিচ এইটো বাক্যৰ জ্ঞান থাকিলে আমি বাক্যটো ভুলটো উলিয়াব পাৰিম যে বাক্য গঠনৰ জ্ঞান অৰ্থাৎ বাক্যটো আচলতে আমি কি বাক্য টেল মি হুৱেৰ ইজ দ্য পোষ্ট এইটো বাক্যটো হৈছে আমাৰ ইম্পেৰেটিভ বাক্য তোমালোকৰ সহায় সহযোগিতা পালে মই বাক্যৰ ওপৰতো এটা ভিডিঅ' বনাম এতিয়া বাক্যটো তুমি চাব লাগিব টেল মি হুৱেৰ ইজ দ্য পোষ্ট অফিচ অৰ্থাৎ বাক্যটো ইম্পেৰেটিভ বাক্য আমি কিদৰে গঠন কৰা হয় ক'ব পাৰিবানে কি প্ৰব্লেম হৈ আছে tell me where the post office is অৰ্থাৎ ক'বলৈ কৈছে যে টেল মি মোক কোৱা যে where is the post office where the post office is অৰ্থাৎ পোষ্ট অফিচটো ক'ত হয় মোক কোৱা বাক্যটো ইয়াৰ যিটো এক্সিলাৰী ভাৱটো আমি পাছত লিখিব লাগিব ইজটো আমি পাছত লিখিব লাগিব তাৰ পাছৰ কুৱেশ্যনটো দিয়া আছে আই এম গোয়িং টু স্কুল বাই বাছ এভৰি ডে এতিয়া এইটো টেন্সৰে ভুল আছে এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব ইয়াত দিয়া আছে আই এম গোয়িং টু স্কুল বাই বাছ এভৰি ডে এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত অৰ্থাৎ প্ৰেজেণ্ট চিম্পল টেন্সত লিখিব লাগিব এটা আছে ইয়াত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত অৰ্থাৎ এইটো হ'ব আই গো টু স্কুল বাই বাছ এভৰি ডে এইটো টেন্সৰ খেলি মেলি আছিল অৰ্থাৎ এইটো প্ৰেজেণ্ট চিম্পল টেন্সৰ বাক্য আছিল প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত অৰ্থাৎ আই এম গোয়িং টু স্কুল বাই বাছ এভৰি ডে তোমালোকে মনত ৰাখি থোৱা যে য'ত এভৰিডে লিখা থাকিব
সেই বাক্যটো আমি সাধাৰণতে বা সেই বাক্যটো আমি প্ৰেজেণ্ট চিম্পল টেন্সতে লিখা হয় আৰু য'ত এভৰিডে লিখিব সেইটো মনত ৰাখিবা নেক্সট বাক্য দিয়া আছে অৰেঞ্জ আৰ গুড টু বি ইটেন এইটো টেন্সৰ খেলি মেলি অৰেঞ্জ আৰ গুড টু বি ইটেন যে কমলাবোৰ খাবলৈ ভাল এটা চিম্পল বাক্য প্ৰেজেণ্ট চিম্পল বাক্য লিখিব লাগিব আমি অৰেঞ্জ আৰ এইটো এছ বহুবচন সেইকাৰণে আৰ আহিছে অৰেঞ্জ আৰ গুড খাবলৈ ভাল টু ইট ডাইৰেক্ট চিম্পল পাষ্ট পাৰ্টিচিপল ফৰ্ম লিখাৰ কোনো প্ৰয়োজন নাই বি ভাৱ দি পাষ্ট পাৰ্টিচিপল মূল ভাৱটো পাষ্ট পাৰ্টিচিপল লিখাৰ কোনো প্ৰয়োজন নাই ডাইৰেক্ট টু ইট লিখিলে হৈ যাব অৰেঞ্জ আৰ গুড টু ইট যা কমলাবোৰ খাবলৈ ভাল ডাইৰেক্ট প্ৰেজেণ্ট চিম্পল টেন্সৰ বাক্য নেক্সট দ্য মেটাৰ ৱাজ ইনফৰ্মেড টু দ্য পুলিচ বাক্যটো আমি ভইচ যদি আমি জনা হয় তেতিয়াহ'লে বাক্যটো কি ভুল হৈছে গম পোৱা যাব বাক্যটো আমাৰ এইটো পেচিভ বাক্য হয় দ্য মেটাৰ ৱাজ ইনফৰ্মেড টু দ্য পুলিচ বাক্যটো পেচিভত আছে ইয়াত আমাৰ টু দ্য পুলিচ লিখাৰ কোনো প্ৰয়োজন নাই যদি ভইচ জনা হয় আমি এই বাক্যটো ভুলটো ক'ত বুজি পোৱা যায় তোমালোকৰ সহায় পালে ইংৰাজী গ্ৰামাৰৰ ওপৰত অৰ্থাৎ টেন্স নেৰেশ্যন ভইচ প্ৰিপজিশ্যন ডিটাৰমিনাৰ সকলো ওপৰতে ভিডিঅ' বনাম মাথো তোমালোকৰ সহায়ৰ প্ৰয়োজন আছে তোমালোকে মোক উৎসাহ দিব লাগিব এই বাক্যটোত আমাৰ ভুল হৈ আছে কি দ্য মেটাৰ ৱাজ ইনফৰ্মেড ইয়াত আমাৰ টু দ্য পুলিচৰ কোনো প্ৰয়োজন নাই যে বিষয়টো জনোৱা হৈছিল টু দ্য পুলিচ দি বাক্যটো লেখাৰ কোনো প্ৰয়োজন নাই পুলিচক লৈ বিষয়টো জনোৱা হৈছিল বুলি কোনো বাক্য নহয় এটা পুলিচক লৈ বিষয়টো নজনায় হয় পুলিচক গৈ বিষয়টো আমি জনাবগৈ লাগিব আমি জানি বিষয়টো জনাবগৈ লাগিব সেইকাৰণে ডাইৰেক্ট চিম্পল দ্য মেটাৰ ৱাজ ইনফৰ্মেড যে বিষয়টো আমাৰ জনোৱা হৈছিল টু দ্য পুলিচ লিখি বাক্যটো টু দ্য পুলিচ লিখিলে আমাৰ বাক্যটো ভুল হ'ব নেক্সট দিয়া আছে দ্য ট্ৰেইন উইল লিভ ইন টাইম এইটো আমাৰ প্ৰিপজিশ্যন ভুল আছে দ্য ট্ৰেইন উইল লিভ ইন টাইম ৰেলখন সময়মতে এৰিব সময়ৰ ওপৰত ভিত্তি কৰি গাড়ীখন অৰ্থাৎ ট্ৰেইনখন এৰিব সময়ৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমাৰ কি কৰিব ট্ৰেইনখন এৰিব ওপৰত অন টাইম ইয়াত ইন টাইম নহয় অন টাইম হ'ব সেইটো মনত ৰাখিবা নেক্সট দিয়া আছে ইউ হেভ লেছ বুকছ দেন আই হেভ এইটো আমাৰ ডিটাৰমিনাৰ ভুল আছে ইউ হেভ লেছ বুক দেন আই হেভ তোমাৰ কম কিতাপ আছে মোৰ থকাতকৈ তোমাৰ কম কিতাপ আছে ইউ হেভ ফিউ বুকছ এইটো কি হ'ব ইউ হেভ ফিউ বুকছ তোমাৰ নিশ্চয় কম কিতাপ আছে দেন আই হেভ মোৰ থকাতকৈ তোমাৰ বহুত কম কিতাপ আছে এইটো লেছ নহয় ফিউ হ'ব সেইটো মনত ৰাখিবা নেক্সট আছে ডু ইউ ৰিপৰ্ট ফৰ ইয়ৰ মিছডিড এইটোত প্ৰিপজিশ্যন ভুল আছে বাক্যটোত কি ভুল আছে বাক্যটোত আমাৰ ভুল আছে প্ৰিপজিশ্যন বাক্যটো আমাক কি কৈছে ডু ইউ ৰিপৰ্ট ফৰ ইয়ৰ মিছডিড মানে হৈছে বেয়া কাম অৰ্থাৎ কৰ্ম ৰিপৰ্ট মানে হৈছে আমাৰ কি অভিযোগ ডু ইউ ৰিপৰ্ট তুমি অভিযোগ কৰিবানে সুধিছে প্ৰশ্ন কৰিছে ডু ইউ ৰিপৰ্ট ফৰ ইয়ৰ তোমাৰ ভুলৰ বাবে তুমি অভিযোগ কৰিবানে এইটো প্ৰশ্ন কৰিছে তোমাৰ ভুলৰ বাবে এতিয়া বাক্যটো ধৰিব পাৰিছানে প্ৰিপজিশ্যন কি হ'ব ফৰৰ ঠাইত কি হ'ব
ৰ অৰ্থাৎ ডু ইউ ৰিপৰ্ট অফ বাক্যটো কি হ'ব ডু ইউ ৰিপৰ্ট অফ ইয়ৰ মিছডিড অৰ্থাৎ এতিয়া বাক্যটো শুদ্ধ হৈছে যে তোমাৰ ভুলৰ বাবে তুমি ৰিপৰ্ট কৰিবানে অৰ্থাৎ অভিযোগ কৰিবানে প্ৰশ্ন কৰিছে ঠিক আছে এইটো ফৰ ঠাইত অফ হ'ব নেক্সট আছে ইউ শ্বুড নট ডু ছাচ মিষ্টেক্স এই বাক্যটো কি আছে ইউ শ্বুড নট ডু ছাচ মিষ্টেক্স বাক্যটোত কি দিছিলে যে ইউ শ্বুড নট ডু ছাচ মিষ্টেক্স বাক্যটো কি বুজাইছে আমাক যে তুমি এনেকুৱা ভুল নকৰিবা ইউ শ্বুড নট ডু ছাচ মিষ্টেক্স যে তুমি এনেকুৱা ভুল নকৰিবা আচলতে ভুলটো আমাৰ কাম নহয় অৰ্থাৎ ভুলটো আমি নিজে কৰা হয় অৰ্থাৎ ভুলটো আমি নিজেহে আমি তৈয়াৰ কৰোঁ ভুলটো আমি কি কৰা হয় নিজেহে আমি তৈয়াৰ কৰোঁ সেইকাৰণে ইয়াত আমাৰ কি হ'ব ভুলটো আমাৰ কি বাক্যটোত ধৰিব পাৰিছেনে ইউ শ্বুড নট আমি ইয়াত ডু ঠাইত মেক লিখিব লাগিব ঠিক আছে ইউ শ্বুড নট মেক ছাচ মিষ্টেক্স এতিয়া বাক্যটো শুদ্ধ হ'ব ডু ঠাইত মেক লিখিব লাগিব তাৰ নেক্সট কি দিয়া আছে আই আস্কড হিজ হাউ ফাৰ ৱাজ ইট টু দ্য নিয়েৰেষ্ট টাউন এই বাক্যটো আমি নেৰেশ্যন যদি আমি জানো তেতিয়াহ'লে বাক্যটো ভুলটো কি নেৰেশ্যন ভালকৈ জানিলে বাক্যটো ভুলটো কি সোনকালে জনা যাব এতিয়া বাক্যটোত আমাৰ নেৰেশ্যনত কি হৈছে আমাৰ ইণ্ট্ৰগেটিভ কিছুমান বাক্য আমি যেতিয়া নেৰেশ্যন ডাইৰেক্টৰ পৰা আমি ইনডাইৰেক্টলৈ নিওঁ এইটো নেৰেশ্যনৰ ইনডাইৰেক্ট বাক্য হয় নেৰেশ্যনত আমি কি হয় বাক্য আমি সদায় ইণ্ট্ৰগেটিভ বাক্যবোৰ আমি প্ৰায় এছাৰ্টিভ কৰোঁ ইণ্ট্ৰগেটিভ বাক্যবোৰ আমি এছাৰ্টিভ কৰোঁ এতিয়া এই বাক্যটোত কি হৈ আছে ধৰিব পৰা গৈছেনে যে আই আস্কড হিজ সকলোখিনি ঠিকে আছে হাউ ফাৰ মাত্ৰ ৱাজ ইটৰ ঠাইত ইট ৱাজ হ'ব কিয় হ'ব যে আমি এক্সুৱেল ভাৱটো আগত লিখি বাক্য বনালে প্ৰশ্নবোধকটো কেতিয়াও নাটৰে এতিয়া আমি নেৰেশ্যনত ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ নিওঁতে ইণ্ট্ৰগেটিভ বাক্যবোৰ আমি এছাৰ্টিভ কৰোঁ এতিয়া এই বাক্যটোত কি হৈছে আই আস্কড হিজ হাউ ফাৰ আছিল আমাৰ ৱাজ ইট আমি ইয়াত এক্সুৱেল ভাৰ্বটো পাছত দিব লাগিব ইট ৱাজ হ'ব ইট ৱাজ টু দ্য নিয়েৰেষ্ট টাউন ঠিক আছে তাৰ পাছতো কি দিয়া আছে ইন হাৰ ফাৰ্ষ্ট বুক she describes about her childhood বাক্যটো কি ভুল আছে উলিয়াব পাৰিবানে কি দিয়া আছে ইন হাৰ ফাৰ্ষ্ট বুক she describes about her childhood the বাক্যটোত কি দিয়া আছে in her first book she describes about her childhood the বাক্যটো আমি অৰ্থ জানিব লাগিব যে কি কৈছে বাক্যটোৱে যে তাইৰ শৈশৱৰ ওপৰত তাই প্ৰথম কিতাপ আৱিষ্কাৰ কৰিছিল অৰ্থাৎ উলিয়াইছিল আৰু লিখিছিল বাক্যে এইটোৱে বুজাইছে যে তাই চাইল্ডহুডৰ ওপৰত শৈশৱ কালৰ ওপৰত তাই প্ৰথমখন কিতাপ লিখিছিল ইয়াত আমাৰ ডাইৰেক্ট এবাউটটো প্ৰয়োজন নাই ওলাই আছে ইন হাৰ ফাৰ্ষ্ট বুক she describes her childhood বাক্যটো অসমীয়া অৰ্থটো জানিলে আমাৰ ইয়াত এবাউটটো প্ৰয়োজন নাই ওলাই পৰে অৰ্থাৎ কি হৈছে যে তাই শৈশৱৰ ওপৰত তাই প্ৰথমখন কিতাপ লিখিছিল তাই শৈশৱৰ ওপৰত তাই প্ৰথমখন কিতাপ উলিয়াইছিল বা ডেছক্ৰাইব কৰিছিল অৰ্থাৎ আৱিষ্কাৰ কৰিছিল অৰ্থাৎ লিখা বুজাইছে এইটো যে তাই শৈশৱৰ ওপৰত তাই প্ৰথমখন কিতাপ উলিয়াইছিল
নেক্সট বাক্যটো কি দিয়া আছে আই কেনট গ' আউট বিকজ আই হেভ টু মেনি ৱৰ্ক টু ডু এতিয়া বাক্যটোত কি ভুল হৈ আছে উলিয়াব পাৰিবানে বাক্যটোত কি দিছে ভালকৈ পঢ়ি চোৱা যে আই কেনট গ' আউট বিকজ আই হেভ টু মেনি ৱৰ্ক টু ডু এতিয়া ইয়াত আমাৰ ডিটাৰমিনাৰ ইউজ কৰা ভুল হৈ আছে এতিয়া কামৰ আগত ৱৰ্ক এইটো এটা কাম তাৰ আগত আমি টু মেনি কেতিয়াও লিখিব নোৱাৰোঁ এতিয়া কি কৈছে বাক্যটো অসমীয়া অৰ্থটো কি বুজাব বিচাৰিছিলে যে মোৰ বহুত কাম আছে সেইকাৰণে মই বাহিৰলৈ যাব নোৱাৰোঁ মোৰ বহুত কাম আছে সেইকাৰণে মই বাহিৰলৈ যাব নোৱাৰোঁ এতিয়া কাম মোৰ বহুত কাম আছে লটছ অফ ৱৰ্ক অৰ্থাৎ টু মেনি নহয় লটছ অফ হ'ব ডিটাৰমিনাৰ যেতিয়া ভালদৰে জনা যায় তেতিয়াহ'লে আমি এই বাক্যটোৰ ভুলটো সোনকালে উলিয়াব পৰা যাব এই বাক্যটো কি ভুল আছিলে আই কেনট গ' আউট বিকজ I cannot go out because I have lots of work to do. I cannot go out because I have lots of work to do.